এই তো যি কল আপোনাৰ সব মিউট কৰি দিম চাম বাবা তো যি কৈ থাক তো যি কৈ থাক ভাই নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ মানে আমাৰ আজি স্পেচিয়েল এটা প্ৰীতি ভোজ আমি মাজে মাজে সময়ে খায়ে থাকোঁ বাৰু সেইটো নতুন কথা নহয় কিন্তু আজি স্পেচিয়েল হাঁহ আছে এনে মন গ'ল ভাবিলেও আমি ভাই ককাই গোটেইকেইটা ভাইটিকেইটাই মিলি ধুনীয়াকৈ আজি হাঁহ এটা খাওঁ এইটো আজি আমাৰ হাঁহৰ লগত খাবলৈ এইটো কোমোৰা আনিছোঁ চিনটো দেখাই দিয়া ৰ'দৰ চিন এইটো 2 এইটো ধৰি থৈছোঁ দেই 3 4 চাৰিডলীয়া ৰ'দৰ খুটাৰ ফাকত মানে সোমাই আছিলে নেকি জালি কোমোৰা এপিনে মেলিছোঁ জালি কোমোৰা আৰু এনেকৈ আমি সকলোৱে লগে ভাগে খানা খাই থকাটো একেবাৰে নতুন কথা নহয় আমি মাজে সময়ে মন গ'লে আমি সকলোৱে মিলি পেলাই এনেকৈ খাই থাকোঁ আৰু আজি ৰাতি 10টা বজাত দেখিছে ন ৰাতি 10টা বজাত আমি হাঁহ পুৰিছোঁৱে তাৰমানে আমাৰ খানাটো অকণমান দেৰি হৈ যায় অৱশ্যে মোৰ দোকান আছে সকলোৱে নিজৰ নিজৰ কামত থাকে আহি মেলি লগ খাই পেলাই যিহেতু কৰোঁ আৰু যিহেতু অহাকালিলৈ মানে আজি আপোনাৰ হেপী ইণ্ডিপেণ্ডেন্স ডে আমাৰ স্বাধীনতা দিৱস গতিকে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ চ' ফাইনেলি দেখিছে তেল দিলোঁ বনোৱা আৰম্ভ কৰিছোঁ আৰু এইটো মাংসটো ৰেডি হৈ আছে আমাৰ শ্যামলে ধুনীয়াকৈ কাটিং কৰে সি কাটিলে আৰু এই বছৰ আমাৰ 2 নম্বৰ হাঁহটো আজি খাম চবেই মিলি চ' আমাৰ একো নাই বিশেষ অকেজন এনেই আমাৰ মন গৈছে চ' খাইছোঁ মানে আচলতে মন গ'লে এনেকৈ খাব লাগে সেইটো লাগে মানে মানুহক বেলেগটো আমি কি আৰু দিনভৰ কাম কৰিছোঁ আৰু আজি মন গৈছে খাইছোঁ চবেই মিলি ফূৰ্তি লাগিছে এতিয়া বনাম সেইটো নিজৰ নিজৰ কামত চবেই ব্যস্ত থাকে নিজৰ জানে আৰু কাৰণ সিও তাৰো বিজনেছ আছে ধন্দুকাও ব্যস্ত থাকে নিজৰ কামত আমি থাকোঁ আৰু এই কেমেৰা কৰি চাওঁ পুৰা সিও থাকে চবেই থাকে মোৰ নিজে দোকান আছে জানে ব্যস্ততাৰ শেষত এনেকৈ চবেই মিলি কিবা এটা খাওঁ সেইটো আমাৰ ভাল লাগিবৰ কাৰণে মানে মনৰ পৰা সুখী হওক আৰু মনৰ পৰা সুখী হোৱাটো আটাইতকৈ ডাঙৰ কথা মানে তেনেকুৱা সেইটো ডাঙৰ কথা মানে মনৰ পৰা হেপী হোৱাটো যদিও আমি এখন স্বাধীন দেশৰ নাগৰিক তথাপিতো আজি মোৰ মনত এটা প্ৰশ্ন হয় সঁচাকৈ আমি এখন স্বাধীন দেশৰ নাগৰিক হয়নে যদিহে হয় তেনেহ'লে আমাৰ স্বাধীনতা ক'ত আজি এজনী ছোৱালীয়ে মুক্ত মনেৰে কিয় বিচৰণ কৰিব নোৱাৰে মুক্ত মনেৰে কিয় কাম কৰিব নোৱাৰে কৰিছে বহু ক্ষেত্ৰত তথাপিতো আমি প্ৰায়ে শুনিবলৈ পাই থাকোঁ আজি আমুকত ক'ৰবাত ধৰ্ষিতা হ'ল ক'ৰবাত কোনোবাই অৱহেলা হ'ল ক'ৰবাত কোনোবাই অপদস্থ হ'ল কিয় ইমান ডাঙৰ ডাঙৰ অপৰাধ হৈ থাকে তাৰ পাছতো অপৰাধীয়ে মুক্ত মনেৰে মুকলি আকাশৰ তলত বিচৰণ কৰি থাকিব পাৰে আচলতে সেই কথাবিলাকে যথেষ্ট দুখ দিয়ে তথাপিতো আমি যিহেতু ধৰ্মনিৰপেক্ষ এখন দেশৰ নাগৰিক হয় তেনেহ'লে আমি আজি নিজেই সৃষ্টি কৰি আছোঁ ধৰ্মৰ বিভাজন আমি ছ'চিয়েল মিডিয়াত বৰ্তমান মিয়া অসমীয়া সেইবোৰৰ মাজত লাগি আছোঁ বিদেশীক আমি বহিষ্কাৰ কৰিব লাগে যিসকল বাংলাদেশীয়ে আহি কিবা কৰি আছে তাৰপাছত বিদেশীৰ বাহিৰে যিসকল খিলঞ্জীয়া মানুহ আমাৰ অসমৰ খিলঞ্জীয়া মানুহ তেওঁলোকৰ পাছত তেওঁলোকে মিয়াই হওক বা অসমীয়াই হওক কিন্তু তেওঁলোক আমাৰ খিলঞ্জীয়া গতিকে আমি সকলো ভাই বন্ধু যিহেতু আমি এখন ধৰ্ম নিৰপেক্ষ দেশত থাকোঁ আমি বাৰে বাৰে মই কৈছোঁ আৰু এয়া কেৱল মোৰ মনৰ অনুভৱহে নিজে মালিক হৈ পেলাই যদি 120 টকা দিব মানে কেনেকুৱা বনিছে তেনেকুৱা বঢ়িয়া নাই ফ্ৰাইটো অ'কে চ' আমি অলপমান ফ্ৰাইটো খাই লৈছিলোঁ এইখিনি খাই ল'ম তাৰপিছত কোমোৰা দি বনাই আছোঁ ইয়াত চ' দিব ইয়াৰ ভাই অকল জুইয়ে খুৱাই থাকে আৰু উপায় নাই এই মুহূৰ্তত আমাৰ এই প্ৰীতিভোজটো খাই থকাৰ মাজতে মই যিখিনি কথা আপোনালোকক ক'লোঁ মোৰ মনৰ অনুভৱ শ্বেয়াৰ কৰিলোঁ আচলতে কথাখিনি যদি ক'ৰবাত কিবা এটা ভুল হৈছে তেতিয়াহ'লে মোক ক্ষমা কৰিব মোৰ এই কথাখিনি ক'বলৈ মন গ'ল আমি ছ'চিয়েল মিডিয়াত বৰ্তমান যে মিয়া অসমীয়াৰ মাজত লাগি আছোঁ সেনেকৈ সময় নষ্ট কৰি আছোঁ আচলতে খিলঞ্জীয়াজনক মই ভাবোঁ খিলঞ্জীয়াজন মিয়াই হওক অসমীয়াই হওক বছ আমি খিলঞ্জীয়া আমি অসমীয়া আচলতে বিদেশীক বহিষ্কাৰ কৰক খিলঞ্জীয়াক নহয় সঁচা অৰ্থত ক'বলৈ গ'লে আজি মিয়াসকলৰ অৱদান যথেষ্ট আছে কৃষি ক্ষেত্ৰখনত এইটো চকুৰ আগত দেখিও আছোঁ কিন্তু তাৰ পাছত আমি এছামে লাগি থাকোঁ মিয়া অসমীয়াৰ মাজত আচলতে আমি ধৰ্ম নিৰপেক্ষ দেশৰ নাগৰিক যদি সঁচাকৈ হয় তেতিয়াহ'লে সকলোৱে বাদ দিয়ক মিয়া অসমীয়া আমি সকলোৱে খিলঞ্জীয়া হয় আমি সকলো অসমৰ হয় গতিকে খিলঞ্জীয়াই সদায় আমি একেলগে একগোট হৈ আমি অসমখনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি কেনেকৈ উজ্বলাই থাকিব পাৰোঁ সেই বিষয়ে চিন্তা কৰিব লাগে মই ভাবোঁ বাৰু যি কি নহওক অকণমান কেইটামান মনৰ অনুভৱ আজি স্বাধীনতা দিৱসৰ উপলক্ষে কেইটামান কথা ক'বলৈ মন গ'ল ক'লোঁ আৰু ইতিমধ্যে আমাৰ খানাও হৈ গ'ল এইফালে ভাইটিয়ে ভাত বাঢ়ি আছে পুনৰবাৰ সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ সকলো ভালে থাকক তাকে কামনা কৰিছোঁ খানাটো আজি ইমানতে জবনিকা পৰিল সকলোৱে খাই আছে এইফালে অম্বু খাই আছে এইফালে এই এটা আঁতৰত খাই আছে আমাৰ ঘৰৰ তাত জোৰ নকওঁ ধনুকা কেনেকুৱা লাগিলে খানাটো এইফালে দেখাই দিয়ে মোক দেখাই এখেত মোৰ দাদা হয় বাট আমি আজি লগে ভাই খাইছোঁ সেইটোৱে মানে ই মোতকৈ ভাইটি এটি ভাইটি এওঁ দাদা মানে আমি চব মিলি খাওঁ মজা নাই ননুকা বাই গুড নাইট মই কৈ লাগিব না অ'কে চ' তুমি লাষ্ট শেষ কৰি দিয়া সকলোকে